হাই গাইজ, মই আজি আপোনালোকক মোৰ ফেশ্বন ফ্ৰুটডালৰ বিষয়ে দেখুৱাই আছোঁ। খাবলৈ হৈছে এয়া চাওক, এয়া এইটো ফুলটো কি সুন্দৰ, ৰাখি ফুল বুলি কয়, কৃষ্ণ কমলো বুলি কয়। কেইটা দেখুৱাই আছোঁ, এইকেইটা গোল্ডেন কালাৰ হৈছে আৰু পূৰা খাব হৈছে। এইকেইটা ফুলিও আছে, লাগিও আছে, মানে এইকেইটা চাওক, এইকেইটা অলপ গ্ৰীণ হৈ আছে, খাব হোৱা নাই। যিকেইটা খাব হৈছে সেইকেইটা মানে পূৰা য়েল্ল' কালাৰ। এইকেইটা হ'ব, ওচৰত দেখুৱাই আছোঁ, এইকেইটা পূৰা খাব হৈছে। মই আগৰ ভিডিঅ'টো দিছোঁ, এইকেইটা পূৰা খাব হৈছে। এইকেইটা মানে য়েল্ল'কেইটা আৰু পূৰা খাব হয় আৰু নিজে নিজে সৰে। মই এটা দুটাকৈ খাই আছোঁ বৰ্তমান। এইকেইটা চাওক, পূৰা খাব হৈছে, পূৰা লেডা খাই লাগিছে, একদম ক'বই নালাগে আৰু। এইকেইটা আঙুৰ গছ এডালো দিছোঁ, এয়া আঙুৰ গছ একদম পূৰা গছত লাগিছে, কিন্তু ফুলা নাই বৰ্তমান আঙুৰ। ফুলো ফুলি আছে, কিন্তু ফুল এই বৰষুণ কেইদিনতে বহুত ফুল সৰিলে, নহ'লে ফুল এটাও নসৰে। প্ৰথমতে যিকেইটা লাগিছে মানে এটাও সৰা নাই। এয়া ওপৰত উঠি যোৱা সেই ছালত সৰিছে যদিও সেই ছালতে চাগে পৰি আছে। কেনেকৈ হেৰি কৰিম, পাৰি খাম, তেনেকুৱাই আছে আৰু। আজি মই খাই দেখুৱাই আছোঁ আপোনালোকক। মই সেইটো কাৰণে ছিঙি কিনে দুটামান ৰাখি থৈ দিছোঁ। এইকেইটা চোৱা না, সেইকেইটা গছৰ ওপৰত উঠি গৈছে, একদম কি মৰম লাগে। আমাৰ অসমত নতুনকৈ ওলোৱাৰ কাৰণে ইমান চাগে ফেশ্বন ফ্ৰুটৰ বিষয়ে পপুলাৰ হোৱা নাই। মই কিন্তু গুৱাহাটীত খাই পাইছোঁ। ইয়াক মই ইউটিউবত চাৰ্চ কৰিছোঁ, কৃষ্ণ কমল আৰু ফেশ্বন ফ্ৰুট বুলি, 600 টকা কেজি বুলি কৈছে, কিন্তু বহুত ভিটামিন, ভাল। এতিয়া আমি খাই দেখুৱাম বলক। টেঙা ভাৱ হৈ যায়, সেইটো কাৰণে মই এতিয়া নিমখ, চেনি আৰু জলকীয়া গুড়া, তো এনেই আমটোৰ নিচিনাই মানে টেঙা মিঠা, কিন্তু আপুনি যদি মই বোলে নিমখ জলকীয়া মিক্স কৰিও খাওঁ, সেইটো কাৰণে মই আনিছোঁ। এইকেইটা মই কাটি দেখুৱাই আছোঁ, মই এই কম কাটিব লাগে এনেকুৱা ওলাই গুটিটো। তাৰপিছত চামুচ এখনেৰে, নিমখ জলকীয়া নিদিলেও খাব পাৰি, বঢ়িয়া মিঠা টেঙা আৰু কোনোবাই যদি গৰমত মিঠা টেঙা এনেকৈ খাব বিচাৰে তেনেকৈ খাব পাৰে আৰু। এনেই চৰবত খোৱা বস্তুটো এইটো চাওক, এইটো ইমান ধুনীয়া জোল ওলায়, এইটো ৰস ওলায়, বঢ়িয়া, পূৰা মিঠা। মই যেতিয়া আৰু টেষ্ট কৰি লওঁ, চেনি, নিমখ আৰু জ্বলা, চামুচে নাখালেও বস্তুটো এইখিনিত এনেকুৱাকৈ ঘুটি ল'লোঁ নে, এনেকৈ পি খাব পাৰি। বঢ়িয়া। গছতলি যাওঁতে পৰুৱাই বগাইছে, বঢ়িয়া। গুটিকেইটা ভীমকলৰ দৰে অলপ যি গেলি দিওঁ, বেছি ভাল লাগে আৰু। এইটো এতিয়া আৰু এটা খাম, এনেকুৱা হ'লে ওচৰৰ পৰা দেখুৱাইছোঁ। এইটো এনেকুৱা গুটিটো দেখিছেনে, এনেকুৱা
নিমখ চেনি নিদিলেও হয়, জলকীয়া দিলেতো পেট পুৰণি ধৰে, কিন্তু আমি আৰু জিভাৰ তেজৰ কাৰণে নানানটা দি খাওঁ, নিদিলেও হয়। ৱাও ধুনীয়া ৰস, য়েল্ল' কালাৰ চাওক, দেখিছেনে? হেই ছি 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 ছি, যা যা, পুৰা ৰস। ডায়েবেটিছ থকাৰ আণ্টিবিলাকৰ কাৰণে বোলে সুবিধা, আণ্টি আংকুলবিলাকৰ বয়সস্থ ভাল আৰু এই বস্তু এই ফলটো খাবৰ কাৰণে, পূৰা কণ্ট্ৰলত ৰাখে বোলে। আমাৰ আৰু ক'ত গাঁৱৰ মানুহ কি বস্তু সেইদিনাখন মাক দিছিলোঁগৈ, শাহু মাক বোলে কি বস্তু নাখাওঁ, ইমান জোৰ জবজ কৰি এচামুচ খাব দিলোঁ, কাৰণ মায়ে মানে টেঙা বস্তু কম খায়। টেঙা মানে কেনেকুৱা আৰু বেলেগ টেঙা একো নাখায়, কিন্তু বিলাহী টেঙা খায়। তেনেকুৱাকৈ জুই জবজ মই এচামুচ খোৱালোঁ। ঠিক আছে গাইজ, এতিয়া মই খাই গোটেইখিনি খাব নোৱাৰোঁ, অলৰেডি মই কেইটা খালোঁ, 4টা খাই দিলোঁ। এনেকুৱা খাই হোৱাৰ পিছত 4টা খাইছোঁ মই। চাওক, মই মানে 2টা খোৱাৰ পিছত আপোনালোকলৈ ভিডিঅ' কৰোঁ বুলি পিছত মানে মনত পৰিল, মই ভিডিঅ' কৰি দিওঁ ৰ'বা, বহুত দিন হ'ল ভিডিঅ' কৰা নাই, সেইটো কাৰণে এইকেইটা আৰু 2টা বাকী, 3টা বাকী থাকিল, কোনোবা আহিলে দিম, নহ'লে অহাকালিকৈ মই নিজেই খাম। ঠিক আছে, বাই বাই, আৰু পিছত নেক্সট বেলেগ ভিডিঅ' লৈ কিনে আপোনালোকৰ ওচৰত দেখা দিম। বাই, টেক কেয়াৰ।